হৈছে যে জুন মাহত আমাৰতো বহুত ডাঙৰ ইয়াত কিবা এটা গণ্ডগোল হৈছে আপোনালোকেতো জানেই এতিয়া এটাই কথা হৈছে যে আমাৰ পইচা মাৰি দিয়া হৈছে আৰু পিংকি দাস নে কি আছিলে টাইটেলটো নাজানো তেখেতে 27 তাৰিখে আমাৰ পইচা উলিয়াই ল'লে আৰু আমাক উইডল ফৰ্মত আমাক সাইন কৰা আমাৰ উলিয়াই ল'লে আৰু আমাক ক'লে যে ঘৰত যোৱা আপোনালোকক পিছত মাতিম আপোনালোকক পইচা দি দিম কিন্তু সিহঁতি পইচা আমাৰ 60,000কে মাৰি ল'লে আমাৰ 5জনীয়া গ্ৰুপৰ দেই তাৰ পাছত এতিয়া কি হৈছে যে থানাত যোৱা হ'ল তাৰপিছত বেংকৰ ফালৰ পৰা লিখি দিলে থানাৰ পৰা আমাক ক'লে আৰু যে 3 মাহ 4 মাহ টাইম লৈছে সিহঁতি আৰু টাইম লোৱাৰ পাছত কৈছে যে আপোনালোকক 3-4 মাহ টাইম লৈছোঁ আপোনালোকৰ পইচাটো যেনেকা মানে যিকোনো হওক মানে চুৰ হৈছে বা কিবা হৈছে আপোনালোকৰ নামত উলিয়াই লৈছে কিবা ঘমঘণ্ট হৈছে আমি সেইটো 3-4 মাহৰ পিছত আপোনালোকক মানে আকৌ এগেইন আপোনালোকক দিম কৈছে কিন্তু এতিয়া কথাটো হৈছে কি 3-4 মাহ পাৰ হৈ গ'ল এতিয়া 6 মাহ 7 মাহ ধৰি গ'ল এতিয়া ডিচেম্বৰ হৈ গ'ল 7 মাহ ধৰি গ'ল বেংকৰ ফালৰ পৰা একো নটিচ নাই আমাক আৰু আমাক এতিয়ালৈকে একো খবৰ খাতি নাই একো ঘোষণা আমাক জনোৱা নাই মানে এতিয়া কথাটো হৈছে কি আমাক কেতিয়া জনাব এহেঁতি আৰু কেতিয়া ক'ব কেলৈ আমাৰ লগত টাইম নাই আৰু 2 নম্বৰ কথা হৈছে যে আৰু মহিলা আছে এইফালে সিহঁতৰো এতিয়া 5 মাহ 6 মাহ হৈ গ'ল 10 মাহ হৈ গ'ল কৈছে কিছুমানে অকস্মাত সিহঁতক নটিচ পঠিয়াইছে কৈছে অসুবিধা মেইন হৈছে কি আমাৰ লোনটো যে সিহঁতি খাই পেলালে তেতিয়া খাই পেলোৱাৰ লোনটো মানে এতিয়া আমি কেনেকৈ দিম অকস্মাত যদি আমাক নটিচ আহি যায় যে আপোনালোকে দিব লাগিব 60,000ৰ লোনটো এতিয়া ইমানকৈ আপোনালোকে মাহত ঘূৰাক ক'লে আমি কেনেকৈ ঘূৰাম তেতিয়াহ'লে আমিতো পোৱাই নাই মেনেজাৰৰ লগত কথা পাতিছে নাই মেনেজাৰটো অলৰেডি গ'ল মানে সি মানে জেলত গ'ল এতিয়া কাৰ লগত আপোনালোকে কথা পাতিছে কাৰ লগত মানে সেইটোৱে নতুন মেনেজাৰজন আমাৰ যোনজন আহিছিলে তেখেত আৰু পুলিচ থানাৰ লগত মানে কানেক্টেড হৈ কেনে আমাক মানে এই কাগজখন দিছিলে মানে যোনটো 60,000 টকা যোনটো লোন চেংচন হৈছিলে হয় 60,000 টকা আপোনালোকে পাইছিলে নাই পোৱা সিহঁতে অলৰেডি চুৰে কৰিলে 27 তাৰিখে কৰিলে 27 তাৰিখে পিংকি দাস বোলা মানুহগৰাকী ক'ত আছে এতিয়া বৰ্তমান পিংকি দাস বোলা মানুহজনী ডিফু মানে কিবাত আছে জেলত আছে বুলি কৈছিলে এতিয়া কিজানি ওলালে কিজানি আপোনালোকে কি ডিমাণ্ড কৰিছিলে যেতিয়া এই আগত হেৰিটো হৈছিলে গণ্ডগোলটো হোৱাটো আমি তেনেকুৱা একো ডিমাণ্ড কৰা নাই মুঠতে তেওঁ যিয়ে কৰক মুঠতে আমি আমাৰ যোনটো সিহঁতি পইচা যোনটো মাৰিছে আমাক দি দিয়ক কেলে আমাৰো কষ্টটো ন আমি বহুত কষ্ট কৰি ভাই 10 বাৰ কিছুমানৰ 20 টকা এটা নাথাকে ভাই জেৰক্স কৰিবৰ কাৰণে 20 টকা 30 টকা জেৰক্স কৰি কিমান গাঁৱৰ পৰা ক'ৰ পৰা আহিব 40 টকা 100 টকা খৰচা কৰি আহে দিনভৰ ৰখে ইয়াত এটা মানে পইচা পাবলৈ কাৰণে 60,000টো ধেমালি কথা নহয় ন এটা মহিলাৰ পৰা যদি মাৰি লয় সেইটোতো বহুত ডাঙৰ কথা ন কি ডিসিশন লৈছে এতিয়া মহিলাসকলে নাই এতিয়া আমি এটাই ডিসিশন লৈছোঁ যে আমাক মানে এতিয়া আমাক টাইম ডেট আৰু 3 মাহ 4 মাহ নালাগে আমাক এই ডিচেম্বৰ মাহত বা জানুৱাৰী ফাৰ্ষ্টৰ ভিতৰত আমাক পইচাটো লাগে যোনটো সিহঁতি ৱৰ্ড দিলে বেংকৰ মানুহে যোনটো ৱৰ্ড দিলে আমাক দৰকাৰ আছে এতিয়া সবকে দৰকাৰ আছে আমাৰ মহিলাবিলাকক দৰকাৰ আছে আমাক পইচাটো লাগে না বেংকৰ ফালৰ পৰা 3-4 মাহ সময় লৈছিলে জুন মাহৰ পৰা সময় ল'লে এতিয়া জুন মাহৰ আপোনালোকে নিজে চিন্তা কৰক উকলি গ'ল এতিয়া কি কৈছে বেংকৰ মানুহে যেতিয়া সময় লৈছে 3 মাহৰ এতিয়া কি কৰিম বুলি কৈছিলে আপোনালোকক নহয় দিম কৈছে কিন্তু আজিলৈকে আপোনালোকে পইচা নাই দিয়া এটকাও দিয়া নাই দিয়া 3-4 মাহ সময় ল'লে সময় লোৱাৰ পিছত আমি সম্পূৰ্ণ নাই দিয়া আমাৰ কমচে কম সিহঁতি নটিচ দিব পাৰে আমাক যে সিহঁতি ক'ব পাৰে ন আপোনালোকক 3-4 মাহ সময় দিছিলোঁ এতিয়া বাৰু ঠিক আছে বেগাই এতিয়া দেৰি হৈ গ'ল হ'লেও আপোনালোকে আহক আকৌ পুনৰকৈ আপোনালোকে বাৰু ডকুমেণ্ট জমা দিয়ক তেতিয়া আমি দিম আমাক দিয়ক কোনো কথা নাই এইটো হৈছে ছিনিয়ৰ মেনেজাৰ দুজনে তেখেতসকলক কথা দি গৈছে যে 4 মাহৰ ভিতৰত তেখেতসকলৰ প্ৰব্লেম যিকেইটা পাবলগীয়া জেনিউন তেখেতসকলক ঘূৰাই দিম কৈছে আমি মাজতো কণ্টেক্ট কৰি আছোঁ মই ইয়াত শাখা পৰিচালক হিচাপে মই কণ্টেক্ট কৰি আছিলোঁ তেখেতসকলে কৈছে খুব শ্বৰ্টলি হ'ব বুলি কৈছে গতিকে এইটো ওপৰ লেভেলৰ কথা মোৰ ইয়াত ব্ৰাঞ্চৰ লেভেলত নহয় এইটো জেনেৰেল মেনেজাৰ বা ছিনিয়ৰ মেনেজাৰসকলে ক'ব পাৰিব অলৰেডি 7 মাহ হৈ গৈছে তেখেতসকলে কথা দিছিলে 4 মাহৰ ভিতৰতে দিম বুলি তেখেতসকলক মই কণ্টেক্টহে কৰিব পাৰোঁ মোৰ ইয়াৰ ফালৰ পৰা দিব পৰা অৱস্থা নাই তেনেকুৱা কথা নহয় মোৰ ফালৰ পৰা কণ্টেক্ট কৰা নাই বা মোৰ ফালে একো কৰা নাই মই যিমান পাৰিছোঁ মই কৰিছোঁ
তেখেতসকলক ইঞ্চুৰেঞ্চ দিছে ছিনিয়ৰ মেনেজাৰসকলে ওপৰ লেভেলসকলে সেইবোৰ পেণ্ডিংটো অলৰেডি তেখেতসকলে ৰিজনেল অফিচ হেড অফিচত লৈ গৈছে শাখা প্ৰবন্ধক হিচাপেতো আপুনি আছে আপুনি ক'ব লাগিব হয় মই উত্তৰ দিবই লাগিব কিন্তু তেখেতক যিহেতু এইটো মোৰ হাতত দিব পৰা বস্তু নহয় তেখেতসকলে টাইম দিয়া নাই কিন্তু শ্বৰ্টলি দিম বুলিহে কৈছে যোৱাবাৰ তেখেতসকলে এপ্লিকেশ্যনো দিছে তেখেতসকলে এপ্লিকেশ্যন মোক দিছিলে সেই এপ্লিকেশ্যনো মই ফৰৱাৰ্ড কৰি দিছোঁ এই এমাহমানৰ আগতে তেখেতসকলে দিছিলে গতিকে সেইবোৰ লেটাৰো মই ফৰৱাৰ্ড কৰি দিছোঁ তেখেতসকলক নটিচো দিছে যে কাৰ কি হয় তেখেতসকলক নটিচো দিছে কাৰ কিমান আছে সেইকেইটাও আমি যিমান পাৰে চবকো ডিছবাৰ্চ দিয়া হৈছে তেখেতসকলক লিষ্ট গতিকে মই শাখা পৰিচালক হিচাপে মই যিমান পাৰোঁ কৰিছোঁ আৰু ওপৰৰ লেভেলৰ লগত কণ্টিনিউ কণ্টেক্টত আছোঁ গতিকে ইয়াত মই কৰা নাই বুলিও নহয় তেখেতসকলে যি বিচাৰে ষ্টেটমেণ্ট বিচাৰে বা কাৰ কি ইনভলভমেণ্ট আছে সদায় মই দিয়ে আছোঁ মই এইটোৱে এনচাৰ দিব পাৰিম যে মই আজি আপোনালোকৰ ওচৰত এতিয়াই এই ওপৰ লেভেলৰ লগত কথা পাতিম তেখেতসকলেও শুনক ৰিপ্ৰেজেণ্টেড থাকক মোৰ ওচৰতে থাকক তেখেতসকলে যি কয় সেইটোৱে হ'ব মোৰ ফালৰ পৰা মই যি কৰিব লাগে দিছোঁ সেইটো অনুপাতে তেখেতসকলে ৰিজনেল অফিচৰ পৰা কাগজ দিছে সেইটোও তেখেতসকলক দিছোঁ আৰু মোৰ ফালৰ পৰা মই যিমান পাৰে তেখেতসকলে ষ্টেটমেণ্ট লাগে মইতো কোনোদিনেই না কৰিছোঁ জানো একদম লগে লগে উইদিন দ্য ছেকেণ্ড মই যিমান পাৰোঁ তেখেতলোকৰ কাৰ এটা গ্ৰুপত কোন কি আছে তেখেতসকলে বিচাৰে মই শাখা পৰিচালক হিচাপে অকল তেখেতসকলৰ নহয় বহুত কামো থাকে তাৰ মাজতো তেখেতসকলৰ কাম কোনোদিনেই ডিনাই কৰা নাই গতিকে আপোনালোকে ভাবক মই যিমান পাৰে কৰিম আৰু আপোনালোকে আশা ৰাখক সোনকালে হ'ব নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য